কোনো সাংবিধানিক বাধা নাই। বৰ্তমান আমাৰ এই যিটো অসমীয়া জনগোষ্ঠীৰ মানুহখিনিয়ে ভোট বৰ্জন কৰিম বুলি কৈছিলে, ভোট বৰ্জন নকৰে, তেওঁলোকে সিদ্ধান্ত লৈছে ভোট বৰ্জন নকৰে। কাৰণ মই স্পষ্টভাৱে কথাখিনি কৈছোঁ, তেওঁলোকে আজিৰ পৰা পূৰ্ণ সহযোগিতা কৰিব, নিৰ্বাচনত ভোটদান কৰিব খুব সোনকালে এই মাহৰ শেষৰ ফালে, নহ'লে মে' মাহৰ প্ৰথম চাপৰ্ট দিম বুলি কৈছে। চাওক, কিছু সংখ্যকটোতো আপুনি এতিয়া গণনা কৰিব নোৱাৰে কোনে কিমান দিব। ইলেকশ্যন এটা হৈছে, গতিকে ইলেকশ্যনত যিসকলৰ প্ৰতিদ্বন্দ্বিতা কৰিছে সকলোৰে ৰঞ্জিত ভাৱ এটা আছে। কিন্তু এতিয়া ইয়াতে ঢৌ যিটো আছে যে দৰং ওদালগুৰি এইটো সমষ্টিততো মই কোনো প্ৰতিদ্বন্দ্বিতাই দেখা নাই। ইয়াত বিজেপি প্ৰাৰ্থীৰ গৰাকী অনায়াসে জয়লাভ কৰিব। শংকাত ভোগাত নহয়। আজি চব নিৰ্বাচন বুলি ক'লে এটা বিশাল কাৰবাৰ। আজি ভাৰতীয় জনতা পাৰ্টীৰ যিটো নেটৱৰ্ক আছে, সেই নেটৱৰ্ক আজি অন্য কোনো দলৰ তেনেকুৱা এটা নেটৱৰ্ক নাই। কংগ্ৰেছ দলৰ এটা সময়ত নেটৱৰ্ক আছিল, সেই নেটৱৰ্ক ভাঙি চিঙি তছনছ হৈ গৈছে। সেই নেটৱৰ্ক ছিন্ন বিচ্ছিন্ন হৈ গৈছে। আমাৰ নেটৱৰ্ক আটাইতকৈ শক্তিশালী, আৰু যিহেতু নেটৱৰ্ক আছে, আমাৰ বুথলৈকে সভা কমিটি আছে, আনকি প্ৰতি বুথে বুথে যুৱ বাহিনী আছে, মহিলা বাহিনী আছে, প্ৰতিটো বুথত পৃষ্ঠা প্ৰমুখ আছে। গতিকে আমাৰ প্ৰত্যেক বুথে বুথে আমাৰ সভা অনুষ্ঠিত হৈছে। হ'ব মানে তেখেতৰ যিটো লিগেচি ডাটা, সেই লিগেচি ডাটাটোত ওলাইছে যে তেখেত কোচ হয়। লিগেচি ডাটাৰ ভিত্তিত তেখেতক নাকচ কৰিছে। গতিকে এতিয়াতো অসমত NRC হৈ গ'ল লিগেচি ডাটা, যে কছাৰী মূলৰ হয়নে নহয়। গতিকে সেইটো এতিয়া আদালতত আছে, মই মন্তব্য নিদিওঁ। কিন্তু মই জাষ্ট ইমানখিনিয়ে জানো যে তেখেতৰ মূলটো অৰিজিনটোত প্ৰশ্নবোধক চিন এটা আহিছে কাৰণে সেইটো বাতিল হৈছে। ৰিলিফকে এতিয়া দ্বিতীয়বাৰৰ কাৰণে অনায়াসে জয়লাভ কৰিব।